Welcome to Exam Enlightened. This is lecture 22 of Assam Geography, in-depth discussion for APSC and other government exam. Let's start. So, আজি আমি আলোচনা কৰিম আমাৰ chapter 11 part 4, that is oil and other industry of Assam. Already আমি তিনিটা part discuss কৰিলো, part 1, part 2, part 3. Part 1 ত আমি industry বিষয়ে চালো কি industry আছে. Part 2 ত আমাৰ cottage industry চালো আৰু part 3 ত agro and forest based industry. আৰু পাৰ্ট 4 ত আমাৰ হ'ব অইল এণ্ড আদাৰ ইণ্ডাষ্ট্ৰি, দেট ইজ আদাৰ ইণ্ডাষ্ট্ৰি কি হয়? চিমেণ্ট ইণ্ডাষ্ট্ৰি, ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰি, ইঞ্জিনিয়াৰিং ইণ্ডাষ্ট্ৰি এণ্ড লেডাৰ ইণ্ডাষ্ট্ৰি. ত' ফাৰ্ষ্টত আমি ডিছকাছ কৰিম অইল ইণ্ডাষ্ট্ৰি. আমি জানো যে 19th centuryত অসমৰ পৰা অইল প্ৰডাকশ্যন ষ্টাৰ্ট হৈছিল. চ' ফাৰ্ষ্ট চাইলোঁ আৰ্লি বিগিনিংছ. আছাম ৱাজ দ্য ষ্টাৰ্টিং পইণ্ট অফ ইণ্ডিয়াজ অইল ইণ্ডাষ্ট্ৰি. আমি সকলোৱে জানো. In the 19th century, several oil seepage were observed in the district of Upper Assam, promoting people to start drilling. তেতিয়াৰ পৰা কি হৈছে? ড্ৰিলিং ষ্টাৰ্ট হৈছিল. In 1889 ফাৰ্ষ্ট অইল ড্ৰিলিং হৈছিল ডিগবৈত. Assam Oil Company was formed in 1899 আৰু মেনেজ অইল ইণ্টাৰেষ্ট ইন ডিগবৈ মাকুম এৰিয়া. Assam ফাৰ্ষ্ট অইল ৰিফাইনাৰী 1901 এছিয়াৰ ফাৰ্ষ্ট অইল ৰিফাইনাৰী, দেট ইজ ডিগবৈত কি হৈছিল? ইষ্টাব্লিছড হৈছিল. যেটো ক্ৰুড অইল প্ৰচেছ কৰি পেট্ৰলিয়াম, ডিজেল এক্সেট্ৰা কি হয়? প্ৰস্তুত কৰাত সহায় কৰে. ইট হেড দ্য কেপাচিটি অফ ৰিফাইন নিয়াৰলি 500 barrel অফ অইল পাৰ ডে. বৰ্তমান ষ্টেটাছ কি অইল ইণ্ডাষ্ট্ৰীৰ? আছাম হেজ একাউণ্ট নিয়াৰলি 14 to 15% অফ ইণ্ডিয়াজ ক্ৰুড অইল আউটপুট, হুইচ কণ্ট্ৰিবিউট 50% অফ ইণ্ডিয়াজ এণ্টায়াৰ অন শ্ব'ৰ, যিটো মানে অন শ্ব'ৰ লেণ্ডত পোৱা যায়, নট অফ শ্ব'ৰ production of the oil and natural gas. Major exploration and production companies are Oil India Limited. আমি জানো যে Oil India Limited গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে. Oil and Natural Gas Corporation Limited, যেটোক আমি ONGC বুলিও কওঁ. আৰু যেটো আমাৰ ব্লেক ৰিভলিউশ্যন আছে in India refers to period of substantial growth and development in the petroleum industry. So petroleum industry কাৰণে কি হয়? ব্লেক ৰিভলিউশ্যন. যেনেকা হোৱাইট ৰিভলিউশ্যন ফৰ মিল্ক, ঠিক তেনেদৰে ব্লেক ৰিভলিউশ্যন ফৰ অইল. Assam also hosts the highest number of refinery in the country. অসমত সবতকৈ বেছি ৰিফাইনাৰী আছে, that is 4টা ৰিফাইনাৰী আছে. তো কি 4টা ৰিফাইনাৰী চাইলো. ফাৰ্ষ্ট ওৱান ইজ ডিগবৈ ৰিফাইনাৰী, ছেকেণ্ড ইজ গুৱাহাটী ৰিফাইনাৰী, যাক নুনমাটি ৰিফাইনাৰী বুলিও কোৱা হয়, থাৰ্ড ইজ বঙাইগাঁও আৰু ফ'ৰ্থ ইজ নুমলীগড়. তো প্ৰথমে আমি ডিগবৈ ৰিফাইনাৰীটো চাইলো. ইষ্টাব্লিছ কেতিয়া হৈছিল? ডিগবৈ ৰিফাইনাৰী হোল্ডছ দ্য ডিষ্টিংশ্যন অফ বিং দ্য ফাৰ্ষ্ট ৰিফাইনাৰী. অসমৰ প্ৰথম ৰিফাইনাৰী ইষ্টাব্লিছ হৈছিল 1901 by the Assam Oil Company. Capacity 500 barrel per day capacity আছে. আৰু with increased crude discoveries, particularly in নাহৰকটীয়া, যেতিয়া নাহৰকটীয়াত ডিস্কভাৰী হ'ল অইলৰ, the capacity was expand. তাৰপিছত এক্সপাণ্ড হৈ গ'ল. অনাৰশ্বিপ এই অক্টোবৰ 14, 1981 ডিগবৈ ৰিফাইনাৰী বিকাম পাৰ্ট অফ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন. চ' IOCৰ এটা পাৰ্ট হৈ গ'ল, ফাংচনিং এজ দ্য আছাম অইল ডিভিজন অফ IOC. ছেকেণ্ড হ'ব আমাৰ গুৱাহাটী ৰিফাইনাৰী. ত' দ্য ডিস্কভাৰী অফ নিউ অইল ফিল্ড, যেতিয়া 1951 নাহৰকটীয়া আৰু মৰাণত নতুন অইল ফিল্ড ডিস্কভাৰী হৈছিল, তেতিয়া নিডছ ফৰ এনাডাৰ অইল ইণ্ডাষ্ট্ৰী, কাৰণ যিটো কেপাচিটি ডিগবৈ ৰিফাইনাৰী আছিল তাতকৈ বহুত বেছি হৈ গ'ল. ত' তেতিয়া এটা চিন্তাধাৰা কৰা হৈছিল আৰু এটা ৰিফাইনাৰী কেলকাতা আৰু বেৰুণীত ইষ্টাব্লিছ কৰাৰ কথা আছিল. তাৰপিছত এইটো কেলকাতাত ছেটআপ নহ'ল, আল্টিমেটলি নুনমাটি এৰিয়া গুৱাহাটীত ছেটআপ হ'ল. আৰু 440 কিলোমিটাৰ আপাৰ আছামৰ পৰা গুৱাহাটীলৈকে 440 কিলোমিটাৰ কি হয়? তাৰ পৰা যিখিনি ক্ৰুড অইল প্ৰস্তুত হয় থ্ৰু এ পাইপলাইনৰ যোগেদি গুৱাহাটীলৈ আহে. আৰু এটা ৰিফাইনাৰী তেতিয়া ইষ্টাব্লিছ কৰা হৈছিল, যিটো বিহাৰত আছে, বেৰুণী. কেপাচিটি, চ' দ্য ৰিফাইনাৰী বিগান টু অপাৰেট 1961 উইথ এ কেপাচিটি অফ 0.7 মিলিয়ন টন, হুইচ ইজ লেটাৰ ইনক্ৰিজড 1 মিলিয়ন টনছ. আৰু এইটো ছেইম ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে কি কৰে? মেনেজ কৰে. নেক্সট বঙাইগাঁও ৰিফাইনাৰী এণ্ড পেট্ৰকেমিকেলছ লিমিটেড. তাত কিছুমান পেট্ৰকেমিকেলছ প্ৰস্তুত কৰা সেইকাৰণে লগতে আছে পেট্ৰকেমিকেলছ লিমিটেড. ত' ইন দ্য ৰেছপন্স অফ ইনক্ৰিজড ক্ৰুড অইল প্ৰডাকশ্যন, যেতিয়া অসমত ক্ৰুড অইল প্ৰডাকশ্যনটো বৃদ্ধি হ'ল আৰু লগে লগে কি হ'ল? ডিমাণ্ডো বৃদ্ধি হ'ল পেট্ৰলিয়াম প্ৰডাক্টৰ. ত' নৰ্থ ইষ্ট ৰিজন থাৰ্ড ৰিফাইনাৰী, যিটো আমাৰ থাৰ্ড ৰিফাইনাৰী ইষ্টাব্লিছ হ'ল ইয়াৰখিনি ইষ্টাব্লিছমেণ্ট ইয়াৰখিনি মনত ৰাখিব 1962. ত' বঙাইগাঁও
Refinery and Petrochemicals Limited was registered as a public sector company on February 20, 1974 with the headquarters in Daligaon, Bongaigaon district. Oil from 750 km away through pipeline in Upper Assam. Upper Assam পৰা ফাৰ্ষ্ট গুৱাহাটীত আহে, গুৱাহাটীৰ পৰা পিছত কি হয় বঙাইগাঁওলৈ আহে। 750 কিলোমিটাৰ ডিষ্টেঞ্চ ট্ৰেভেল কৰে, মাটিৰ তলেদি পাইপলাইনটো আছে, আহি ইয়াত কি হয় ৰিফাইন কৰা হয়। চ' এইবিলাক কিয় মানে অইল ফিল্ডৰ পৰা দূৰত দূৰত বনোৱা হয়, পাৰিলেতো ওচৰতে ডিব্ৰুগড় এৰিয়াতে বনাব পাৰিলে হয়, ডিউ টু বেলেঞ্চ ডেভেলপমেণ্ট গ্ৰোথ। যদি ইয়াত গুৱাহাটীত ৰিফাইনাৰী হৈছে তাত যিখিনি মানুহ আছে সেইখিনি এমপ্লয়মেণ্ট পাব, ইয়াত বঙাইগাঁও হৈছে বঙাইগাঁৱৰ মানুহখিনি এমপ্লয়মেণ্ট পাব, বেৰুণীত হৈছে বিহাৰ যিহেতু য'ত ইণ্ডাষ্ট্ৰি নাই, তাত যদি এইটো ইণ্ডাষ্ট্ৰি ছেটআপ কৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, তাত কি হ'ব এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব। নেক্সট হ'ব আমাৰ নুমলীগড় ৰিফাইনাৰী, যিটো আমাৰ 4th নম্বৰ ৰিফাইনাৰী হয়। তো এইটো আছাম একৰ্ডৰ যেতিয়া হৈছিল 1985-ত, তেতিয়া এষ্টাব্লিছ হৈছিল নুমলীগড় ইন গোলাঘাট ডিষ্ট্ৰিক্ট। সেইকাৰণে ইয়াক কি বুলি কোৱা হয় একৰ্ড ৰিফাইনাৰী। আৰু আছাম একৰ্ডত এইটো এটা কি আছিল ঘোষণা আছিল। was formed in 1993. So the refinery was set up in the joint sector with major equity participation from IBP, Indo-Burma Petroleum and Assam government. Assam government এটা stake আছে বৰ্তমান 24% নেকি 22% ষ্টেকটো বঢ়াইছে আছাম গভৰ্ণমেণ্টে। IBP hold 51% equity and Assam government 10, এতিয়া কিন্তু বৃদ্ধি হৈছে। and the remainder is offered to public market, বাকিখিনি পাব্লিক মাৰ্কেটৰ তাত আছে। NRL is designated to process 3 MMTPA of crude oil sourced from Assam filled by Oil India and ONGC in 40-60 ratio. এইটো আমাৰ 4th ৰিফাইনাৰী, যিটো একৰ্ড ৰিফাইনাৰী বুলিও জনা যায়, যিটো নুমলীগড় আছে। নুমলীগড় আই থিংক গোলাঘাট ডিষ্ট্ৰিক্ট, য়েছ গোলাঘাট ডিষ্ট্ৰিক্টত। তো ইণ্ডিয়াজ এইটো কাৰেণ্ট এফেয়াৰ্ছৰে হয়। ইণ্ডিয়াজ নুমলীগড় ৰিফাইনাৰী লিমিটেড ইজ সেট মেক হিষ্টৰী উইথ ইটছ ইনভলভমেণ্ট ইন'ভেটিভ বেম্বু বেছড বায় ৰিফাইনাৰী। নুমলীগড় যিটো এই ৰিফাইনাৰী আছে তাত এটা বাম্বু বেছড বায় ৰিফাইনাৰী ষ্টাব্লিছ কৰা হৈছে। তো এই যিটো বাম্বু বেছড বায়' ৰিফাইনাৰী হয় তাৰ পৰা কি হ'ব, তাত বাম্বু ইউজ কৰা হ'ব, আৰু ইউজ কৰি প্ৰাইমাৰী ফিডষ্টক হিচাপে অৰ্থাৎ তাৰ পৰা ৰিনিউৱেবল ৰিচোৰ্চেছ এনাৰ্জি কি হ'ব প্ৰস্তুত কৰা হ'ব। লাইক ইথানল, যিটো আমি বায়'ফুৱেল বুলিও কওঁ। এতিয়া বৰ্তমান পেট্ৰলত ইথানল ব্লেণ্ডিং কৰা হৈছে, যিটো ইনভাইৰমেণ্ট ফ্ৰেণ্ডলি হয়। Stakeholder NRL in collaboration with Finnish partner Chemopolis and Fortune investor 40 billion rupees in this venture. NRL hold 50% stake, NRL 50% stake আছে, বাকি বেলেগৰ। So environmental impact কি হ'ব, the biorefinery contribute to environmental conservation, আৰু environmental conservation যিহেতু ইথানল যিটো হয় এইটো environment friendly হয়। তো কি হ'ব environmental conservationত সহায় কৰিব। Next, Assam Petrochemicals Limited. It is not a refinery, though it is a important factory that is located in Numaligarh, Dibrugarh district. So তাৰ পৰা কি প্ৰডিউচ হয় মিথানল আৰু ফৰ্মেলিন, যিটো আমি ব্যৱহাৰ কৰোঁ কেমিকেল প্ৰচেছত, ফৰ্মেলিন এণ্ড মিথানল। আৰু কিহৰ দ্বাৰা প্ৰস্তুত কৰা হয় নেচাৰেল গেছৰ দ্বাৰা, নেচাৰেল গেছ এজ এ ফিড ষ্টক। ইণ্ডিয়াজ ফাৰ্ষ্ট পেট্ৰকেমিকেল কমপ্লেক্স টু ডু চ'। ত' APL যিটো আছাম পেট্ৰকেমিকেলছ লিমিটেড আছে বৰ্তমান 100 TPD মিথানল আৰু 125 TPD ফৰ্মেলিন কি কৰে প্ৰস্তুত কৰে। An expansion project included 500 আৰু 200 TPD formaldehyde plant. তো তাৰ এক্সপাণ্ড কৰি কেপাচিটি ইয়ালৈকে বৃদ্ধি কৰা হ'ব। ইকুইটি পাৰ্টনাৰ্ছ হ'ব গভৰ্ণমেণ্ট অফ আছামৰ তাত শ্বেয়াৰ আছে, অইল ইণ্ডিয়া লিমিটেড আৰু আছাম গেছ কোঅপাৰেটিভ লিমিটেডৰ। নেক্সট আমি অইল ইণ্ডাষ্ট্ৰি চালোঁ, এতিয়া হ'ব আমাৰ চিমেণ্ট ইণ্ডাষ্ট্ৰি। আমি জানো যে চিমেণ্ট এটা গুৰুত্বপূৰ্ণ মেটেৰিয়েল হয় ফৰ কনষ্ট্ৰাকশ্যন পাৰ্পজেছ লাইক বিল্ডিং ৰোডছ এটচেট্ৰা। The cement industry play a crucial role in economic development of Assam, contributing infrastructure growth and employment generation. So historical context silo cement industry. Cement industry in Assam has evolved over several decades with both public and private player contributing to its sector.
ষ্টেট এবান্ডন যিটো আমাৰ ষ্টেটত লাইমষ্টন আমি অলৰেডি পাই আহিছোঁ নেচাৰেল ৰিচোৰ্চ অফ আছামৰ চেপ্টাৰতে যে লাইমষ্টন যিটো চুনশিল সেইটো ৰিজাৰ্ভ পোৱা যায় বহুত বেছি ইন কাৰ্বি আংলং এৰিয়া নৰ্থ কাছাৰ এৰিয়া তো আৰু এই লাইমষ্টনৰ দ্বাৰা চুনশিলৰ দ্বাৰা কি কৰা হয় এটা মেজৰ ইনগ্ৰেডিয়েণ্ট হয় চিমেণ্টৰ মেজৰ প্লেয়াৰ চ' চিমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া গভমেণ্ট অন কোম্পানী যিটো গভমেণ্টৰ হয় অপাৰেট এ চিমেণ্ট প্লাণ্ট ইন বোকাজানত এটা চিমেণ্ট প্লাণ্ট আছে যিটো আপোনালোকে মনত ৰাখিব ইষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আছে বোকাজান এটা চাব ডিভিজন হয় দিছ ইউনিট প্ৰডিউচড ভেৰিয়াছ টাইপ অফ চিমেণ্ট ইনক্লুডিং পৰ্টলেণ্ড পজলানা চিমেণ্ট এণ্ড অৰ্ডিনাৰী পৰ্টলেণ্ড চিমেণ্ট আৰু উপৰিও কিছুমান প্ৰাইভেট প্লেয়াৰ অসমত ডমিনেণ্ট আছে ডেট ইজ হ'ল ডালমিয়া চিমেণ্ট আৰু যিটো লংকাত আছে হোজাই ডিষ্ট্ৰিক্টৰ আৰু ষ্টাৰ চিমেণ্ট সোণাপুৰত আছে production capacity and quality. Assam cement production capacity has steadily increased over the years. লাহে লাহে increase হৈ আছে. The Bokazan plant of Cement Corporation of India has an installed capacity of 14.46 lakhs metric ton per annum. So impact কি হ'ব চিমেণ্টৰ ইন ৰিজনেল ডেভেলপমেণ্টৰ কাৰণে তো যদি আমি চিমেণ্ট ফেক্টৰী থাকে তেতিয়াহ'লে কি হয় আণ্ডাৰ ডেভেলপ আৰু বেকৱাৰ্ড এৰিয়া কণ্ট্ৰিবিউটিং টু বেলেঞ্চ ৰিজনেল গ্ৰ'থ তাত এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব আৰু তাত কি হ'ব বেলেঞ্চ ৰিজনেল গ্ৰ'থ হ'ব আৰু ই প্ৰভাইড ডাইৰেক্টলি ইনডাইৰেক্টলি কি কৰিব এমপ্লয়মেণ্ট অপৰচুনিটি প্ৰভাইড কৰিব নেক্সট হ'ব ইনভাইৰমেণ্টেল কনচিডাৰেশ্যন তো যিহেতু চিমেণ্ট ফেক্টৰীৰ পৰা বহুতো ফ্লাই এছ সৰু সৰু পাৰ্টিকেল কি হয় ইনভাইৰমেণ্টত গুচি যায় সেইকাৰণে কি হয় the cement industry must strike a balance between production and environment conservation so cement বিলাক ফেক্টৰী আছে কনজাৰ্ভেশ্যনৰ কাৰণে কি কৰিব লাগিব বেলেঞ্চ কৰিব লাগিব এই কেম্পেইন এংগেজ ইন ট্ৰি প্লান্টেশ্যন ড্ৰাইভ কৰিব লাগিব এডপ্ট ইক' ফ্ৰেণ্ডলি প্ৰেক্টিছ যিবিলাক ফ্লাই এছ আছে এইবিলাক কি কৰিব লাগিব ধৰি ৰাখিব লাগিব টু মিনিমাইজ দ্য ইক'লজিকেল ফুটপ্ৰিণ্ট যাতে এনভাইৰনমেণ্ট পলিউটেড নহয় ইনফ্ৰাষ্ট্ৰাকচাৰ বুষ্টত কেনেকৈ হেল্প কৰিব চিমেণ্ট ইণ্ডাষ্ট্ৰীয়ে Assam's improved transport infrastructure, including better road connectivity and port facility, has positively impacted the cement industry. So, আমি যদি infrastructure improve কৰোঁ তো এইটো কি কৰিব positively impact কৰিব cement industry. The state continue to develop the demand for is expand to rise. So, যেটো বৰ্তমান চিমেণ্টৰ ডিমাণ্ড হৈ আছে ধীৰে ধীৰে কি হৈ আছে বৃদ্ধি হৈ আছে তো আমি চিমেণ্ট ইণ্ডাষ্ট্ৰী চালোঁ এতিয়া আমি চাম কি ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰী The fertilizer industry play a crucial role in supporting agricultural productivity. আমি জানো যে ফাৰ্টিলাইজাৰ দিব লাগে এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটিত এগ্ৰিকালচাৰ খেতি বাতিত তাৰ কাৰণে কি হয় প্ৰডাক্টিভিটিটো বৃদ্ধি হয় এনশ্যুৰিং ফুড ছিকিউৰিটি আৰু প্ৰডাক্টিভিটি বৃদ্ধি হ'লে ফুড ছিকিউৰিটি ফুডৰ নাটনি নহয় মানে এভেইলেবল ফুড থাকে এণ্ড প্ৰমোটিং ছাষ্টেইনেবল প্ৰেক্টিচেছ আৰু ছাষ্টেইনেবল প্ৰেক্টিচেছ প্ৰমোট কৰে ইন আছাম দ্য প্ৰাইমাৰী প্লেয়াৰ অসমত প্ৰাইমাৰী প্লেয়াৰ যিটোৱে এই ফাৰ্টিলাইজাৰ প্ৰস্তুত কৰে হ'ল ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড তো ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেডৰ বিষয়ে চাইলোঁ তো ইট ৱাজ ইষ্টাব্লিছ ইন 1969 যিটো 1969ত ইষ্টাব্লিছ হৈছিল আৰু হেডকোৱাৰ্টাৰ হ'ল নামৰূপত ইট ইজ এ গভৰ্ণমেণ্ট অ'ন কোম্পানী that produce urea from natural gas যিটো আমাৰ নেচাৰেল গেছ আছে তাৰ পৰা কি হয় ইউৰিয়া প্ৰস্তুত কৰা সেইকাৰণে কি হৈ আছে এইটো আপাৰ আছামত লোকেটেড হৈ আছে নামৰূপত it is a government owned company that the Brahmaputra Valley Fertilizer Corporation Limited plant in Namrup has been a pioneer in India for urea production আৰু এইটো এটা কি হয় এটা আৰ্লিয়েষ্ট প্লান্ট হয় যিটো কি কৰিছে ফাৰ্টিলাইজাৰ প্ৰডাকশ্যনত সহায় কৰিছে আৰু নামৰূপটো আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছে মনত ৰাখিব ইউৰিয়া ইজ এ ক্ৰিটিকেল নাইট্ৰজেনাছ ফাৰ্টিলাইজাৰ ইউজড এক্সটেন্সিভলি ইন এগ্ৰিকালচাৰ আমি জানো যে ইউৰিয়া যিটো আছে এইটো কি হয় আমাৰ যিহেতু আমাৰ বা এলুবিয়েল চইল যিবিলাক আছে তাত নাইট্ৰজেন কম থাকে সেইকাৰণে কি হয় ইউৰিয়া ফাৰ্টিলাইজাৰ আমি ব্যৱহাৰ কৰিব লাগে আৰু ই ক্ৰপৰ মানে প্ৰডাক্টিভিটিত বহুত বেছি হেল্পফুল হয় So, BVFCL's contributing to the state fertilizer recruitment is significant আৰু তাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেডৰ তো ইউৰিয়া প্ৰডাকশ্যন এণ্ড ইম্পেক্ট আমি যিহেতু ইউৰিয়া প্ৰডাকশ্যন কৰোঁ তাৰ ইম্পেক্ট কি হয় ই
ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড ইউৰিয়া প্ৰডাকশ্যন প্ৰচেছ ইনভলভ কনভাৰ্টিং নেচাৰেল গেছ ইনটু এমনিয়া নেচাৰেল গেছ যিবিলাক আছে আমাৰ সাৰুৱা তেল প্ৰাকৃতিক গেছ তাত কি কৰে এমনিয়ালৈ কনভাৰ্ট কৰে আৰু দেন ফাৰ্দাৰ প্ৰচেছ আৰু তাৰপিছত ইউৰিয়ালৈ কনভাৰ্ট কৰা হয় এভেইলেবিলিটি অফ ইউৰিয়া এনচিউৰ ডেট ফাৰ্মাৰ্ছ হেভ এক্সেছ টু এচেঞ্চিয়েল নিউট্ৰিয়েণ্ট আৰু কি কৰে ফাৰ্মাৰক সহায় কৰে যে তেওঁলোকে যিবিলাক এচেঞ্চিয়েল নিউট্ৰিয়েণ্ট আছে ক্ৰপৰ কাৰণে এইটো এক্সেছ কৰিব পাৰে আৰু কোম্পানীৰ যিটো এফৰ্ট আছে এইটো কণ্ট্ৰিবিউট কৰে অভাৰঅল গ্ৰ'থ আৰু অসমৰ অভাৰঅল গ্ৰ'থ যিটো এগ্ৰিকালচাৰেল ছেক্টৰত ত' কোৱালিটি কণ্ট্ৰল এণ্ড ট্ৰান্সপাৰেঞ্চি ত' ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰী এডহিয়াৰ্ছ টু কোৱালিটি কণ্ট্ৰল ষ্টেণ্ডাৰ্ড ছেট বাই দ্য গভৰ্ণমেণ্ট আৰু কোৱালিটি যিটো হ'ব লাগে এইটো গভৰ্ণমেণ্টৰ যিটো ছেট ষ্টেণ্ডাৰ্ড আছে সেই হিচাপত মেইনটেইন কৰে ৰেগুলাৰ টেষ্টিং এণ্ড মনিটৰিং টু এনচিয়ৰ ইউৰিয়া প্ৰডাকশ্যন মিট দ্য ৰিকুৱাৰ্ড স্পেচিফিকেশ্যন আৰু ৰেগুলাৰ টেষ্টিং কৰা হয় যাতে যিখিনি ইউৰিয়া আছে সেইখিনি যিটো ৰিকুৱাৰমেণ্ট আছে ফুলফিল কৰিব পাৰে আৰু যিটো আমাৰ ষ্টক এভেইলেবিলিটি আছে তাত কি ট্ৰান্সপাৰেঞ্চি হয় যাতে এই নন এভেইলেবিলিটিৰ কাৰণে কি হঠাতে দাম বৃদ্ধি নহয় ত' ইনভাইৰমেণ্টেল ৰেছপনচিবিলিটি চ' ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড এমফেচিছ ছাষ্টেইনেবল প্ৰেক্টিচেছ এণ্ড ইনভাইৰমেণ্টেল কনজাৰ্ভেশ্যন চ' যিটো আমাৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজেশ্যন কৰ্পৰেশ্যন লিমিটেড আছে এটা এমফেচিছ কৰে গুৰুত্ব প্ৰদান কৰে ছাষ্টেইনেবল প্ৰেক্টিছ কৰে যাতে বহুত বেছিকৈ মানে ফাৰ্টিলাইজাৰ ইউজ হ'ব নালাগে যিমানখিনি প্ৰয়োজন হয় সিমানখিনি দ্য কোম্পানী এক্টিভলি এংগেজ ইন ট্ৰী প্লাণ্টেশ্যন আৰু কোম্পানী কি কৰে ট্ৰী প্লাণ্টেশ্যন এক্টিভলি এংগেজ হৈ আছে ড্ৰাইভছ এণ্ড আদাৰ ইক' ফ্ৰেণ্ডলি ইনিচিয়েটিভ বেলেঞ্চ ইকনমিক গ্ৰ'থ উইথ ইক'লজিকেল ৱেলবিং ইজ প্ৰায়ৰিটি নেক্সট হ'ব আছাম ইঞ্জিনিয়াৰিং ইণ্ডাষ্ট্ৰী কি হয় যিবিলাক ৰিপেয়াৰ শ্বপ আছে বা সৰু বৰ প্ৰডাকশ্যন হাউচ আছে ইঞ্জিনিয়াৰিং প্ৰডাক্টৰ সেইবিলাকক কি কোৱা হয় ইঞ্জিনিয়াৰিং ইণ্ডাষ্ট্ৰী বুলি কোৱা চ' অসমত এটা ছিগনিফিকেণ্ট ইঞ্জিনিয়াৰিং ইণ্ডাষ্ট্ৰী নাই তাৰ উপৰিও কিছুমান আছে লাইক ৱৰ্কশ্বপ ফৰ টি ফেক্টৰী এণ্ড ট্ৰেইন ইঞ্জিন ৰিপেয়াৰ যিবিলাক আমাৰ টি ফেক্টৰী আছে তাত যিবিলাক মেচিন হয় সেইবিলাকৰ ৰিপেয়াৰিঙৰ কাৰণে কিছুমান ৱৰ্কশ্বপ বা ফেক্টৰী আছে লাইক ইন ডিব্ৰুগড় এণ্ড তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছে আৰু তেওঁলোক স্পেচিয়েলাইজ হয় ৰিপেয়াৰিং মেচিন ইউজড ইন টি ফেক্টৰী যিবিলাক মেচিন ইউজ কৰা হয় টি ফেক্টৰীত আৰু এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে নেক্সট আইৰণ ৰিৰলিং মেচিন যিবিলাক আইৰণ ৰিৰলিং মেচিন আছে লোহাৰ মেচিন তেওঁলোকে কি কৰে কিছুমান এচেঞ্চিয়েল আইটেম যাতে আমি যে গাড়ী বা ইঞ্জিনিয়াৰিং প্ৰডাক্টত ব্যৱহাৰ কৰোঁ লাইক নেইলছ ৱায়াৰ্ছ নাট যিবিলাক নাট বৰ্ডছ এণ্ড নেটছ তাৰপিছতে ৰেলৱে ৱৰ্কশ্বপ আমাৰ অসমত ৰেলৱে লাইন আছে বা মেজৰ ৰেলৱে ষ্টেচন আছে সেইকাৰণে কিছুমান ৰেলৱে ৱৰ্কশ্বপ আছে যিখিনি আছে বঙাইগাঁৱত আছে গুৱাহাটী আছে লামডিং আছে বদ্ৰপুৰ আছে ডিব্ৰুগড়ত আছে আৰু তাৰপিছত সৰু বৰ ইণ্ডাষ্ট্ৰী বহুতো সৰু সৰু ইঞ্জিনিয়াৰিং ইণ্ডাষ্ট্ৰী আছে এটা ষ্টেইনলেছ ষ্টীল MS ষ্টেইনলেছ ষ্টীল ইঞ্জিনিয়াৰিং চিটুৱেটেড হোজাই টাউনতে আছে আৰু ই কি কৰে যিবিলাক আগৰ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে ডেগ হয় সেইবিলাক প্ৰস্তুত কৰে লগতে হস্পিটেল গুডছ ইনক্লুডিং পেচেণ্ট বেড ডেলিভাৰী বেড OT তাৰ উপৰিও এটা ব্ৰিকুৱেট প্লাণ্ট আছে আজমল কোম্পানী ইষ্টাব্লিছ কৰিছে আৰু এই যিটো ফেক্টৰী আছে কি কৰে ফুৱেল ফ্ৰম আগৰ ডিষ্টিলিউশ্যন যিটো আগৰ ডিষ্টিলিউশ্যনৰ পৰা এই এনাৰ্জি প্ৰস্তুত কৰে প্ৰডিউচ ফুৱেল ফ্ৰম যিটো আগৰৰ তেল আছে সেইটো কি হয় প্ৰস্তুত কৰা হয় তাৰ পৰা আমাৰ ফিফথত হ'ব লেডাৰ ইণ্ডাষ্ট্ৰী ইন আছাম লেডাৰ ইণ্ডাষ্ট্ৰী ইন আছাম ইনক্লুডছ মেনুফেকচাৰিং অফ লেডাৰ প্ৰডাক্ট চ' যিবিলাক আমাৰ লেডাৰ প্ৰডাক্ট শ্বু হওক বা বেল্ট হওক এইবিলাক কি হয় প্ৰস্তুত কৰা হয় লেডাৰ ইণ্ডাষ্ট্ৰীৰ পৰা ত' অসমত ত' ইট ইজ নট ফুলি ডেভেলপ বাট স্মল শ্বু মেনুফেকচাৰিং ইউনিটছ এটা চানমাৰিত আছে যিটো হাডি এণ্ড ভিলেজ ডেভেলপমেণ্ট বৰ্ডৰ দ্বাৰা প্ৰচলিত হৈ আছে এডিশ্যনেলি দেয়াৰ ইজ এ ইউনিট এৰিয়া ইন বণ্ডা নাৰেংগীৰ ওচৰতে আছে তাতো এটা কি আছে লেডাৰ ইণ্ডাষ্ট্ৰী আছে নেক্সট এটা গভৰ্ণমেণ্টৰ স্কিম আছে যিটো আমাৰ ইণ্ডাষ্ট্ৰীৰ চেপ্টাৰৰ স্কিম হয় দেট ইজ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান চ' ইজ এন ইনিচিয়েটিভ ইন্ট্ৰডিউচ বাই আছাম গভৰ্ণমেণ্ট টু এম্পাৱাৰ ৰুৰেল ৱমেন আছে যিবিলাক সেইবিলাকক এম্পাৱাৰ কৰিবৰ কাৰণে এইটো স্কিম গভৰ্ণমেণ্টে লৈ আহিছে চ' দ্য স্কিম ইজ এইম টু ফষ্টাৰ দ্য ডেভেলপমেণ্ট অফ ৰুৰেল ৱমেন হু আৰ পাৰ্ট অফ চেল্ফ হেল্প গ্ৰুপ
তো যিবিলাক পাৰ্ট হয় ছেল্ফ হেল্প গ্ৰুপৰ সেইবিলাকৰ কাৰণে এণ্ড ট্ৰান্সফৰ্ম দেম ইনটু ৰুৰেল মাইক্ৰ' এণ্টাৰপ্ৰিনাৰ্ছ তো সেইবিলাকক কি কৰে মানে এটা মাইক্ৰ' এণ্টাৰপ্ৰিনাৰ্ছ বনাবৰ কাৰণে উইথ দ্য টাৰ্গেট এনুৱেল ইনকাম অফ ৰেছ 1 লাখ পাৰ মেম্বাৰ আৰু প্ৰত্যেক মেম্বাৰে যাতে 1 লাখ টকা আয় কৰিব পাৰে তাৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া আছে ফাৰ্ষ্ট ইজ ইট ইজ জেনেৰেল OBC ৱমেনৰ কাৰণে লিমিটেড টু 3 চিলড্ৰেন মেক্সিমাম 3 চিলড্ৰেন হ'ব পাৰে তাৰ ওপৰত হ'লে এই স্কিমৰ বেনিফিটটো ল'ব নোৱাৰে SC আৰু ST কাৰণে 4 চিলড্ৰেন আপ টু 4 চিলড্ৰেনৰ হ'লে তাৰ ওপৰত হ'লে ল'ব নোৱাৰে মৰাণ মটক এণ্ড টি ট্ৰাইবছ ছাবজেক্টেড টু 4 চিলড্ৰেন কেপছ জেনেৰেল আৰু OBC কিমান হয় তিনিটা এডিশ্যনেল কিছুমান কণ্ডিশ্যন আছে লাইক এডুকেশ্যন টু গাৰ্ল চিলড্ৰেন যদি বেনিফিচিয়াৰী গাৰ্ল চিলড্ৰেন থাকে তো স্কুলত কি হ'ব লাগে এনৰল্ড হ'ব লাগে ফৰ নন স্কুল গোয়িং এজ গাৰ্লছ এ চাইন অফ যিবিলাক স্কুলৰ যোৱাৰ বয়স পাৰ হৈ গ'ল সেইবোৰৰ কাৰণে এটা চাইন অফ আণ্ডাৰটেকিঙৰ প্ৰয়োজন হয় আৰু যিটো আমাৰ অমৃত বৃক্ষ আন্দোলন ট্ৰি প্লাণ্টেশ্যন ড্ৰাইভ হৈছিল তাত বেনিফিচিয়াৰী কি কৰিব লাগে এটা গছ ৰোপণ কৰিব লাগে আণ্ডাৰ দ্য গভমেণ্ট ট্ৰি প্লাণ্টেশ্যন ড্ৰাইভ এণ্ড যিটো ছাৰ্ভাইভিং হ'ব লাগে মানে জীৱিত অৱস্থাত থাকিব লাগে চ' প্ৰায় 5 লাখ ৱমেন আউট অফ 39 লাখ ইনভলভ ৰুৰেল ছেল্ফ হেল্প গ্ৰুপে কৰিছে মে বি এক্সক্লুডেড ডিউ টু চাইল্ড লিমিটেশ্যন চ' সিহঁতক চাইল্ড লিমিটেশ্যনৰ কাৰণে 5 লাখটো আবেদনে কৰিব নোৱাৰে ত' আমি দেখিছোঁ যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যিটো এইটো কি কৰে এমফেচিছ কৰে অন ফেমিলি প্লেনিঙৰ ওপৰতো আৰু মেকিং ইট ইউনিক এমং ছাচ ইনিচিয়েটিভ আৰু এটা ইউনিক ইনিচিয়েটিভ হয় এইমছ টু এম্পাৱাৰ ৰুৰেল ৱমেন ৰুৰেল ৱমেনক এম্পাৱাৰ কৰে প্ৰমোট ইনক্লুচিভ গ্ৰ'থ ইন আছাম চ' কিছুমান কুৱেশ্যন আহিছিল ৰিলেটেড টু দিছ চেপ্টাৰ ফাৰ্ষ্ট ইজ ইন APSC প্ৰিলিমছ 2020 দ্য টাৰ্ম ব্লেক ৰিভলিউশ্যন দ্য প্ৰেজেণ্ট কণ্টেক্সট অফ ইণ্ডিয়া এছ'চিয়েটেড উইথ ব্লেক ৰিভলিউশ্যন কি হয় হাই এক্সপৰ্টেবিলিটি অফ ক্ৰুড অইল এইটো নহয় সেল্ফ ডিপেণ্ডেঞ্চ ইন দ্য প্ৰডাকশ্যন অফ ক্ৰুড য়েছ আমি ইম্পৰ্ট কৰিব লাগে এক্সপৰ্টৰ কাৰণে আমাৰ প্ৰয়োজন নাই ইম্প্ৰুভমেণ্ট ইন দ্য কোৱালিটি অফ ব্লেক চইল চ' ব্লেক চইল নহয় সেল্ফ ডিপেণ্ডেঞ্চ ইন মিল্ক প্ৰডাকশ্যন হোৱাইট ৰিভলিউশ্যন কাৰেক্ট আনচাৰ বি নেক্সট কুৱেশ্যন আহিছিলে দিছ ইজ নেক্সট কুৱেশ্যন ত' ইট ইজ নট নেমছ directly from the industry chapter but it has some link আমি চাইলো কি কোৱেশ্যনত সুধিলে which of the following group of places are located on the north bank of ব্ৰহ্মপুত্ৰ নৰ্থ বেংকৰ কি লোকেটেড হৈ আছে এইটো আমি জানো যে ব্ৰহ্মপুত্ৰ ৰিভাৰ যদি কনচিডাৰ কৰোঁ ইষ্ট টু ৱেষ্ট এইটো হ'ব নৰ্থ ছাইড এইটো হ'ব চাউথ ছাইড চ' বিজনী যিটো নৰ্থ বেংকত আছে যোগীগোপা ৰহাটো আমাৰ নগাঁও ডিষ্ট্ৰিক্টত আছে চাউথ বেংকত তিতাবৰটো আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত আছে চাউথ বেংকত এইটো হ'ব নোৱাৰে হাজো সৰ্থেবাৰী বৰপেটাত আছে আমি অলৰেডি ইণ্ডাষ্ট্ৰি চেপ্টাৰত পাইছোঁ হাজো পাইছোঁ হাজোটো কামৰূপত আছে ত' এই দুটা ঠিক আছে য়েছ বাট মৰাণটো চাউথ বেংকত আছে সেইকাৰণে এইটো হ'ব নোৱাৰে পাঠশালা বৰপেটা ডিষ্ট্ৰিক্টত আছে বঙাইগাঁওটো নৰ্থ বেংকতে আছে ঢেকীয়াজুলি যিটো আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত আছিলে গহপুৰ এইটো নতুন ডিষ্ট্ৰিক্ট ত' ইয়াতে গহপুৰ আছে এই বিশ্বনাথ চাৰিআলিত আছে ঢেকীয়াজুলি আছে নৰ্থ বেংকৰ হ'ব শুৱালকুছি যিটো বৰপেটা ডিষ্ট্ৰিক্টত আছে বৰপেটা ঠিক আছে খাৰুপেটীয়া যিটো দৰং ডিষ্ট্ৰিক্টত আছে য'ত এগ্ৰিকালচাৰ কাৰণে ফেমাছ নাৰায়ণপুৰ যিটো লখিমপুৰ ডিষ্ট্ৰিক্টত আছে ত' 3 and 4 ইজ কাৰেক্ট সেইকাৰণে যিখিনি ঠাই বা এৰিয়াৰ নাম দিয়া থাকে সেইখিনিৰ লগত ডিষ্ট্ৰিক্টৰ নাম মনত ৰাখিব লাগে আৰু মেপত কোন ডিষ্ট্ৰিক্ট ক'ত হয় সেইটো ফাৰ্ষ্ট চেপ্টাৰত মই ডিছকাছ কৰিছিলোঁ তাৰ পৰা চাই ল'ব নেক্সট কুৱেশ্যন আহিছিলে প্ৰিলিমছ 2023 মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ৱাজ লাঞ্চড জানুৱাৰী 2024 হোৱাট আৰ দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া অলৰেডি ডিছকাছ কৰিছিলোঁ অল ৱমেন ছেল্ফ হেল্প গ্ৰুপছ অফ আছাম আৰ এলিজিবল ফৰ দ্য স্কিম আমি দেখিলোঁ যে অলৰেডি 5 লাখমান ৱমেন কি হ'ল তাৰ পৰা এক্সক্লুড হৈ গ'ল ডিউ টু চাইল্ড লিমিটেশ্যন চ' অল ৱমেনটো হ'বই নোৱাৰে এইটো এক্সট্ৰিম ষ্টেটমেণ্ট অলৱেজ most of the time wrong হয় if the applicant have girl child they must be
enrolled in school. Yes, in school enroll hobo lage. The trees, the application planted under Amrit Vriksha Andolan should be surviving. Yes, surviving hobo lage. General and OBC category application cannot have more than 3 children. Yes, 3 children asile general or OBC ka 2, 3 and 4 sir. Chapter part ইয়াতে শেষ. Next part hobo part 5, that is tourism industry of Assam. Last part hobo. তাৰপিছত আমাৰ নতুন চেপ্টাৰ ষ্টাৰ্ট হ'ব ট্ৰান্সপৰ্টেশ্যন. থেংক ইউ. আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে PDF নোটছ এণ্ড